ব্ৰহ্মপুত্ৰ গৰাখহনীয়ে কেনেধৰণৰ কালৰূপ লৈছে তাক দেখুৱাবৰ কাৰণে এই মুহূৰ্তত মই আহি উপস্থিত হৈছোঁ এই গহপুৰৰ লোহিতমুখ পঞ্চায়তত আৰু লোহিতমুখ পঞ্চায়তৰ যি কৰুৱাটি আছে কৰুৱাটিৰ দৃশ্য দেখুৱাব মোৰ লগত আছে কেমেৰাপাৰ্চন বিতু মই দেখুৱাবলৈ কৈছোঁ এনেধৰণে দেখিব পোৱা গৈছে যে চপৰে গৰা খহিছে ব্ৰহ্মপুত্ৰৰ আৰু বিশেষকৈ ক'ব লাগিব যে এই যিসমূহ অঞ্চলত এতিয়া গৰাখহনীয়া তীব্ৰ তাণ্ডৱৰ সৃষ্টি কৰিছে এইসমূহ কিন্তু একোখন গাঁও আছিল আৰু চকুৰে মনিব নোৱাৰা পৰ্যন্ত প্ৰত্যেকে ইয়াতে খুব ধুনীয়াকৈ বসবাস কৰি আছিল কিন্তু গৰাখহনীয়া আৰম্ভ হোৱাৰ পিছতে ইয়াৰ লোকসকলে ইয়াৰ পৰা উঠি যাব লগা হৈছে আৰু বিশেষকৈ এই গৰাখহনীয়া ৰোধৰ কোনো ধৰণৰ ব্যৱস্থা কৰা নাই অকল এয়াই নহয় ব্ৰহ্মপুত্ৰৰ যিসমূহ গহপুৰৰ 5খন নৈপৰীয়া পঞ্চায়ত আছে প্ৰতিখন পঞ্চায়তৰ এনেধৰণৰ দুৰ্দশা ছবি আমি দেখুৱাই আছোঁ আৰু এতিয়া যিহেতু ভৰ বাৰিষা সময় এই বাৰিষা সময়টো এতিয়া খহাই আছে এজন ব্যক্তি আছে কওকচোন কিমান অসুবিধা আপোনালোকৰ গৰা খহাইছে ইখন ঘৰ উঠি গৈছে সিখন ঘৰ উঠি কি ক'ব অসুবিধাটো বহুতেই অসুবিধা হৈছে ৰাইজৰ ধৰক থকা মেলাৰ অসুবিধা হৈছে খোৱা বোৱা অসুবিধা হৈছে ধৰক চাউলটো সম্পূৰ্ণ কিনি খাবলগীয়া হৈছে আৰু খেতি বাৰী মাটিটো নাই কিমানমান গাঁও গ'ল এতিয়ালৈকেতো মোটামুটি গাঁও ধৰক 2খন গাঁওতো মোটামুটি ইফালে গুচিয়ে গ'ল এইটো চাইডে আগপিনেতো 2খন 3খন গুচিয়ে গ'ল যিবিলাক মানুহৰ মাটি ভেটি হেৰাই ক'লৈ যায় যিবিলাক মানুহে মাটি ভেটি হেৰাইছে ধৰক কাৰোবাৰ মাটি খুজি পেলাই কাৰোবাৰ কোনোবা আলি কাণতো ৰখি আছে চৰকাৰী মাটিতো কিছুমানে আলি কাণ হেৰিত ওচৰত আছে কিছুমানে নিজৰ পৰিয়ালৰ ওচৰত আছে কিছুমানে পইচা আছে কিনি পেলাই লৈছে তেনেকৈ আছে আৰু অন্যান্য লোকসকলো আছে কওকচোন যিহেতু আপুনি একেবাৰে ওচৰ কিমান অসুবিধা আৰু কেনেধৰণে খহায় ৰাতি কিমান ভয়ংকৰ শব্দ হয় বৰ্তমান এইটোতো বহুত মানে দুৰ্ভাগ্যৰ কথা এইটো চৰকাৰৰ দিনত যিটো বেটি মাটিৰ কথা কোৱা চৰকাৰৰ দিনত যদি এনেকৈ অঘৰী নিচিনাকৈ মানুহ জীৱন যাপন কৰিবলগীয়া হৈছে এতিয়া খেতি মাটি নাই ইয়াৰ পৰা গৈ বালি তালে উমাই যায় আৰু সোনকালে চৰকাৰক এই আহ্বান জনাইছোঁ যে আপোনালোকৰ মিডিয়াৰ যোগেৰে অতি সোনকালে যদি কামটো কৰি দিয়ে এইখিনি ৰাইজে বাচি যাব নহ'লে অঘৰীৰ নিচিনাকৈ জীৱন যাপন কৰিবলগীয়া হ'ব এতিয়া খহনীয়া ক'বলৈ কোনকেইখন গাঁও বিশেষকৈ বৰ্তমান এইটো এতিয়া কৰুৱাটি লপাইছোঁ এইটো কৰুৱাটিটোতো এপাল গ'লেই আৰু বাউমাৰী লাটৰ গোটেই চেচ এতিয়া বৰ্তমান লোহিতমুখৰ লোকৰ মাটি খুজি পেলাই তাতে গড় বেটি বনাই আছে আৰু এনেকৈয়ে আছে বাৰিষা সময়ত বেছি হয়নে খৰালি এই পানীৰ সুতটো আৰু তেতিয়া বহুত বেছি এইখিনিতো এতিয়া মাতাউৰি চাতাউৰি নাই একেবাৰে পুৰা স্পীডত পানী যায় তালৈ যিসমূহ মানুহৰ ঘৰ ভেটি গুচি যায় তেওঁলোক পিছত ক'ত যায়গৈ ইয়াৰ পৰা বেলেগ জেগাত গৈ পেলাই লোকৰ মাটি হ'লেও ENDৰ ওচৰত বিশেষকৈ ENDৰ কাণত বহুত আছে এতিয়াও দেখাব পাৰি যে ENDৰ ওচৰত থকা মানুহবিলাক ইয়াৰ পৰা উঠি যোৱা মানুহে চব নিশ্চয় কওকচোন কিমান অসুবিধা গৰাখহনীয়া কি ক'ব গৰাখহনীয়াটো আৰু চৰকাৰে দিম বুলি মাটি দিম বুলি কৈছিলে জেগা দিম এইবিলাক কওঁতে এতিয়া আমি বিৰদকাল পৰিলে আৰু ক'ত লোকৰ ঘৰত তাকি এতিয়া লোকৰ চোতালে এতিয়া 8 ভৰি দুই পেলাই গড় বনাবলগীয়া হৈছে বম্বাই যাবলগীয়া হৈছে ল'ৰা ছোৱালী পঢ়িবলৈও অসুবিধা হৈ গৈছে জেগাটো নাইকিয়াৰ পৰা বম্বাই গ'লে ৰাজস্থান গ'লে হ'বগৈ হয় নিশ্চয়কৈ আমি দেখুৱালোঁ আৰু বিশেষকৈ পুনৰ মই দেখুৱাবলৈ কৈছোঁ এয়া হৈছে গহপুৰৰ